নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ পোনপটীয়া সম্প্ৰচাৰ দ্ৰুত সংবাদ। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। অখিল গগৈয়ে স্পষ্টভাৱে কৈছে যে অসমৰ আটাইতকৈ ২ নম্বৰী মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। এনেদৰে এতিয়া ইটোৰ পিছত সিটো মন্তব্য কৰি এক প্ৰকাৰ বাকযুদ্ধত লিপ্ত হৈ পৰিছে মুখ্যমন্ত্ৰীৰ লগত অখিল গগৈ। আৰু এই সন্দৰ্ভত সবিশেষ চাওঁ আহক। পুনৰ জনাইছোঁ, পুনৰবাৰ বাকযুদ্ধত লিপ্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পাছতে উভতি ধৰিছে এইবাৰ অখিল গগৈয়ে। মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছিল যে পিযুষৰ কথা মতেই বিধানসভাত অখিল গগৈয়ে কথা কয়, আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে সামাজিক মাধ্যমত ধাৰাবাহিক পোষ্টৰ জৰিয়তে উত্তৰ দিছে এতিয়া অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে যে হয়, পিযুষৰ কথা মতেই মই কৈছিলোঁ আপুনি অসমৰ আটাইতকৈ ২ নম্বৰী মুখ্যমন্ত্ৰী বুলি। কেৱল ইমানেই নহয়, এক্সটৰ্চন কেছত চানমাৰি থানাত কাপোৰ খুলি পুলিচে আপোনাক ৰাম পিটন দিয়া সেই কথাবোৰ আপোনাৰ বাৰু মনত আছেনে? পিযুষৰ কথা মতেই বিধানসভাত কৈছিলোঁ আপুনি মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাৰী বুলি। এয়া মন্তব্য অখিল গগৈৰ। অখিলে ইয়াৰ উপৰিও কয় যে আপুনি আদালতৰ পৰা ফাইল চুৰি কৰিহে বাচি গৈছিল। মুখ্যমন্ত্ৰীক এনেদৰে এতিয়া মিছলীয়া আখ্যা দিছে পুনৰবাৰ বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰা পৰাজয় বৰণ কৰা দেৱব্ৰত শইকীয়াই যিকোনো মুহূৰ্তত যোগদান কৰিব পাৰে বিজেপিত। ইতিমধ্যে এই সন্দৰ্ভত এক ভৱিষ্যতবাণী কৰিছে হিমন্ত বিশ্ব শৰ্মাই, আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বিজেপিলৈ আহিব নেকি দেৱব্ৰত শইকীয়া? নিৰ্বাচনৰ পিছতে কংগ্ৰেছত হ'ব পাৰে আন এক মুখ্য আঘাত। দেৱব্ৰত শইকীয়াক বিজেপিলৈ অনাৰ গুণাগথা চলিছে এতিয়া বিজেপিৰ ভিতৰচৰাত। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনক দললৈ অনাৰ প্ৰস্তাৱ আহিছে এতিয়া বিজেপিৰ পৰা। যিহেতু নগাঁও লোকসভাৰ খালী হোৱা আসনৰ বাবে দেৱব্ৰত শইকীয়াক দিব পাৰে প্ৰাৰ্থিত্ব। নগাঁৱৰ পৰা সংসদলৈ দেৱব্ৰত শইকীয়াক নিৰ্বাচিত কৰাৰ প্ৰস্তাৱ ইতিমধ্যে দাখিল কৰিছে বিজেপিয়ে। প্ৰদ্যুৎ বৰদলৈ বিধানসভাৰ যাত্ৰাৰ পিছতে খালী হৈ আছে যিহেতু নগাঁৱৰ সাংসদ পদ। ইতিমধ্যে বিজেপিলৈ দেৱব্ৰত শইকীয়াৰ অহাৰ ইংগিতো দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৱা মঙলবাৰে মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছিল দেৱব্ৰত শইকীয়াৰ বিজেপি আগমনৰ কথা, আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যিকোনো মুহূৰ্তত বিজেপিত যোগদান কৰিব পাৰে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা দেৱব্ৰত শইকীয়াই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৩,০০০ টকালৈ বৃদ্ধি হ'ব এইবাৰ অৰুণোদয় আঁচনিৰ ধন। চৰকাৰ গঠন হোৱাৰ পিছতে পূৰণ হ'ব সকলো প্ৰতিশ্ৰুতি। কেইটামান মুহূৰ্তৰ পূৰ্বে এনেদৰে ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কি কি কৈছে ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ চাওঁ আহক। পুনৰ জনাইছোঁ, ৰাজ্যৰ মহিলাসকলক লৈ এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ, কাৰণ বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। ১২৫০ টকাৰ পৰা ৩,০০০ টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অৰুণোদয়ৰ পৰিমাণ। শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰণ কৰিব এনেধৰণৰ সকলো প্ৰতিশ্ৰুতি। আৰ্থিকভাৱে এইবাৰ যেনেকৈ হওক সবল হ'ব ৰাজ্যৰ মহিলাসকল। নিৰ্বাচনী ইস্তাহাৰত যিহেতু উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতিয়ে পালন কৰা হ'ব বুলি ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰতিটো প্ৰতিশ্ৰুতিয়ে পালন কৰা হ'ব এইবাৰ। ঐতিহাসিক বিজয়ৰ পিছতে এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কংগ্ৰেছৰ পৰা পৰাজয় বৰণ কৰা গৌৰৱ গগৈয়ে প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। গৌৰৱ গগৈয়ে সংবাদমেলৰ জৰিয়তে কি কি কৈছে ফুল স্ক্ৰীনৰ জৰিয়তে সবিশেষ চাওঁ আহক। পুনৰ জনাইছোঁ, EVMৰ ওপৰত আমাৰ সন্দেহ আছে। বিজেপিয়ে গণতন্ত্ৰৰ ওপৰত কেতিয়াও বিশ্বাস নকৰে। ওৱান নেশ্যন ওৱান পাৰ্টি কৰিব বিচাৰিছে এতিয়া বিজেপিয়ে, যাৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াটো একপক্ষীয় কৰিব বিচাৰিছে এতিয়া বিজেপিৰ নেতৃত্বই। কেৱল ইমানেই নহয়, নিৰ্বাচন নিয়ন্ত্ৰণ কৰাৰ সংস্থাৰ নিৰপেক্ষতাও শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে এতিয়া বিজেপিয়ে। লগতে ভোটদানৰ পৰা ভোট গণনা আৰম্ভ কৰালৈকে সকলো কণ্ট্ৰলত ৰাখিব বিচাৰিছে এতিয়া বিজেপিৰ নেতৃত্বই। কেৱল ইমানেই নহয়, EVMৰ ভিতৰতো এতিয়া বিজেপিয়ে কণ্ট্ৰল কৰিব বিচাৰিছে। মই পৰাজয়ৰ দায়িত্ব ইতিমধ্যে যিহেতু স্বীকাৰ কৰিছোঁ। নতুন নতুন কাৰ্যসূচী লৈ ৰাইজৰ মাজলৈ মই পুনৰ উভতি আহিম। পৰাস্ত হ'ল বুলিয়ে কংগ্ৰেছ দলটো কেতিয়াও বহি নাযায়। নতুন নতুন উদ্যমেৰে অধিক সক্ৰিয়তাৰে আমি কাম কৰিম ৰাইজৰ বাবে। পৰাজয়ৰ পাছতে প্ৰথমখন সংবাদমেল পাতি এনেদৰে ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে মমতা বেনাৰ্জী। কাৰণ মুখ্যমন্ত্ৰীৰ পদৰ পৰা কোনো কাৰণতে পদত্যাগ নকৰে হেনো মমতা বেনাৰ্জীয়ে, আৰু হয়তো পশ্চিমবংগত এতিয়া ৰাষ্ট্ৰপতিৰ শাসন পৰ্যন্তও চলিব পাৰে। আৰু এই সন্দৰ্ভত সবিশেষ চাওঁ আহক। পুনৰ জনাইছোঁ,
নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা অশান্ত হৈ পৰিছে এতিয়া পশ্চিমবংগ। মমতা বেনাৰ্জীক লৈ উত্তাল পশ্চিমবংগৰ ৰাজনীতি। শোচনীয় পৰাজয়ক এতিয়াও সহজভাৱে মানি লোৱা নাই মমতা বেনাৰ্জীয়ে। কাকোৱে কেৰেপ নকৰা মমতা বেনাৰ্জীয়ে এতিয়াও এৰিব বিচৰা নাই মুখ্যমন্ত্ৰীৰ আসন। মই কোনো কাৰণতে পদত্যাগ নকৰোঁ, লাগিলে যেনেকৈ পৰিস্থিতি নহওক কিয়, এয়া মন্তব্য মমতা বেনাৰ্জীৰ। মমতাৰ নাচুৰবান্দা স্থিতিক লৈ ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে এতিয়া পশ্চিমবংগত। পদত্যাগ নকৰিলে মমতা বেনাৰ্জী বিপদত পৰাৰো আছে পূৰ্ণ সম্ভাৱনা। হয়তো এই অৰাজকতা পৰিস্থিতিৰ বাবে অতি শীঘ্ৰেই পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসন হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত, আৰু আগন্তুক 24 ঘণ্টাৰ বাবে ৰাষ্ট্ৰপতিৰ শাসনৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে এতিয়া পশ্চিমবংগত। দেশত প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে এনেধৰণৰ এক নাভূত নাচৰূত ঘটনা। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।